ব্যক্তিগত হাসপাতালত ৰোগীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ বিস্ফোৰক অভিযোগ। চিকিৎসালয়ৰ বিচনাত থকা অৱস্থাত কিশোৰীগৰাকীৰ শৰীৰত ৱাৰ্ড বয়ে অশালীন স্পৰ্শ কৰাৰ অভিযোগ। ৰোগীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আটক গুৱাহাটী মেট্ৰ' হাস্পাতালৰ যাদৱনাথ নামৰ ৱাৰ্ড বয়জনক। দেওবাৰে সংঘটিত ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। যোৱাকালি নাবালিকাগৰাকীয়ে আমাৰ ওচৰত অভিযোগ উত্থাপন কৰিলে যে আমাৰ এজন ৱাৰ্ড বয় যেনে ডিউটিত থকা ল'ৰা যাদৱনাথ সি বেড টাচ কৰা বুলি এলিগেশ্যন আনিলে। বেড টাচ কৰা নাবালিকাক লগে লগে আমি হেৰি ল'লোঁ, পুলিচৰ ইনফৰমেশ্যন দি কেনে FIR দিলোঁ আমাৰ তৰফৰ পৰা, দি কেনে ল'ৰাটোক আমি পুলিচৰ হাতত গতাই দিলোঁ আৰু তাক আমি হস্পিটেলৰ পৰা টাৰ্মিনেট কৰি দিছোঁ। 6 নৱেম্বৰত চিকিৎসাৰ বাবে পৰিয়ালে ভৰ্তি কৰোৱাইছিল কিশোৰীগৰাকীক। বিশেষ ৰোগত আক্ৰান্ত কিশোৰীগৰাকী চিকিৎসাধীন হৈ থকা ICU কোঠাত প্ৰৱেশ কৰিছিল ৱাৰ্ড বয়জন। নিজৰ কৰ্ম সম্পাদনৰ সময়ছোৱাত ৱাৰ্ড বয়জনে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আনিছে কিশোৰীগৰাকীৰ পৰিয়ালে। যাদৱনাথে মদ্যপান কৰি ICU কোঠাত প্ৰৱেশ কৰাৰো অভিযোগ পৰিয়ালৰ। অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মেট্ৰ' হাস্পাতালৰ কৰ্তৃপক্ষই। আমি মদ্যপান কৰা বুলি তেখেতক একো এভিডেন্স বা প্ৰমাণ পোৱা নাই সেইটো সময়ত, কিন্তু তেওঁলোকৰ পৰিয়ালে অভিযোগ কৰিছে সেইটো। কিন্তু আমি আমাৰ ইয়াতে ষ্ট্ৰিক্টলি চিকিউৰিটি, তলত চিকিউৰিটি আছে, ICUৰ বাহিৰত চিকিউৰিটি আছে। কোনো মানুহ ডিউটি থকা অৱস্থাত বা হস্পিটেলত ড্ৰিংকছ কৰি সোমাব নোৱাৰে, সেইটো আমাৰ ষ্ট্ৰিক্ট ৰুলছ এণ্ড ৰেগুলেশ্যন আছে। ইয়াতে অলমষ্ট 3 years হৈ গ'ল সি কাম কৰা আমাৰ ইয়াতে, কিন্তু আজিলৈকে তাৰ তেনেকুৱা একো কমপ্লেইন আমি পোৱা নাই যে হেৰেছমেণ্ট বা তেনেকুৱা, কিন্তু এইটোৱেই প্ৰথম পাইছোঁ তাৰ। যোনটো এলিগেশ্যন ছোৱালীগৰাকী আনিছে সি তাৰ ভিত্তিহীন বুলি কৈছে, তাৰ যোনটো ভাষ্য লোৱাৰ। কিশোৰীগৰাকীৰ পৰিয়ালে বিস্ফোৰক অভিযোগ অনাৰ বিপৰীতে অভিযোগ খণ্ডন কৰিছে যাদৱনাথে। প্ৰকৃত তথ্য উলিয়াবৰ বাবে বশিষ্ঠ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। অন্যহাতে অভিযুক্তৰ পৰিয়ালৰ মন্তব্য, মই এতিয়া সেইটোৱে মই সন্দেহ কৰিম এতিয়া। আৰু মই শুনিছোঁ এতিয়া মই যোনজনী এতিয়া বেমাৰী পৰি আছে সিহঁতৰ ঘৰত দুখীয়া, তাৰ 2 দিন আগতেও বোলে কিবা পইচা লৈ মানে সিহঁতৰ আমাৰ গণ্ডগোল হৈছে, দিব নোৱাৰে। এতিয়া সেইটোক লৈয়ে চাগে মোৰ মানুহটোক ফচাইছে আৰু সিহঁতে পইচাক লৈ। সেইটোৱে হ'ব মোৰ মই অনুভৱ কৰিছোঁ ন, সেইটোৱে মই এতিয়া যি মই সিহঁতে পইচাৰ কাৰণে এইটো কৰিছে। যৌন নিৰ্যাতন চলোৱাৰ প্ৰমাণ বিচাৰি যাদৱনাথৰ পত্নীয়ে ক'লে এই অভিযোগ মিছা। 1.5 বছৰে হ'ল কৰি আছে, কিন্তু আজিলৈকে মই আৰু ইমান বছৰ মোৰ বিয়া মানুহটোক তেনেকুৱা মই আজিলৈ পোৱা নাই। আৰু নিজৰ পেটৰ চলিও আছে ন, ছোৱালী আছে। এতিয়া ছোৱালী মই বিয়াও দিছোঁ, এতিয়া মই কেনেকে কম যে মই মানুহটো এনেকুৱা বুলি জানো। মোক সিহঁতে CC কেমেৰাটো দেখাব লাগিব। CC কেমেৰা দেখাৰ পিছত মোৰ মানুহটো দুখী নিদিওঁ, তেতিয়া সিহঁতে যি কৰে তাকে কৰক, মোৰ আপত্তি নাই। কিন্তু মই এটাই জানো, মোক CC কেমেৰাটো দেখাব লাগিব। হয়, হস্পিটালৰ পৰা মোক CC কেমেৰা দেখাব লাগিব। এতিয়া মই ৰাতিপুৱা গৈছিলোঁ, মোক সোমাব নিদিলে। এতিয়া কৈছে আপোনাৰ ইয়াতে একো কথা নাই সেনেকে বুলি কয়, আৰু আমি কেছটো উঠাই ল'ব নোৱাৰো সেনেকে কৈছে। বশিষ্ঠৰ পৰা হিমাংকৰ বৰ্মনৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।